কালি জাতি বচাব গ'ল লগত দেখোন অচিনাকি মানুহবিলাকে আমাৰ মিয়া ভাইসকলে তাত আছে আৰু তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম গতিকে গোটেই কথাটো তেওঁলোকে অপেনলি ডিক্লেয়াৰ কৰিছে যে আমি নতুন অসম বনাম চুকাফাৰ অসমখন নহয় তাৰ পিছত আৰু তেওঁলোক লগত কোন আছে আপোনালোকে নাম এড্ৰেছ ল'ব আৰু তেওঁলোকৰ ঘটনাও কেনেকুৱা কালি নগাঁৱৰ এখন হোটেলত 60 প্লেট ভাতৰ অৰ্ডাৰ দিছে নেতা কেইজনৰ কাৰণে চিকেন ৰাইচ 30 প্লেট আৰু বুথৰ মানুহখিনিৰ কাৰণে দিছে ভেজিটেবল 30খন প্লেট আপোনালোকে নগাঁৱৰ বাইপাছত দোকানখন আছে খবৰ কৰিব 60 প্লেটৰ অৰ্ডাৰ নেতাৰ কাৰণে 30 প্লেট উইথ চিকেন আৰু নেতাকে নোহোৱা কেইজনৰ কাৰণে ভেজিটেবল এইটো হল কংগ্ৰেছৰ দেখিলে বেয়া লাগে কংগ্ৰেছক ময়ো কংগ্ৰেছত আছিলো ইমান তলত কংগ্ৰেছটো লৈ গ'ল এখন বাছত উঠি ঘূৰি ফুৰিছে না পিছত মানুহ না আগত সম্বৰ্ধনা জনোৱা মানুহ না জিন্দাবাদ দিয়া মানুহ বাছখনত উঠি 10 জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে এটা কি ৰাজনীতি মোৰটো মাথাতে নধৰে না কবাত নামে না কবাত উঠে 10 জন মানুহে তাতে নিজৰ লাষ্টত কাজিয়াও লাগি গৈ আছে আৰু কালি মই এইটো দুখেৰে কৈছো কালি কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই কম ইমান বেয়া ইংগিত দিছে তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে পাৰ্টিয়ে যদি তেওঁলোকক এক্সপেল নকৰে মইতো ভাবো অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব অসমীয়া নহয় কাৰোতে সোমাব নোৱাৰিব কাৰণ মহিলাটো আৰু কোনো জাতি নাই ইমান আপোনালোক টিভি সকলে এইটো দেখুৱা নাই আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে যে আসাম মে এছে ভি হতে কোনবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিও বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে ভাবিব নোৱাৰা বেয়া ইংগিত আৰু আপোনালোকে কিয় হেতু টিভিটো চলোৱা নাই পোৰ্টেলটো চলোৱা নাই মই নাজানো বা আপোনালোকৰ নজৰতে পৰা নাই নেকি ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে ভাবিব নোৱাৰি মহিলাগৰাকীয়ে কিবা কৈছে আৰু যিটো ইংগিত এইটো মানে মইতো কল্পনাও কৰিব নোৱাৰো যে লিডাৰ অফ অপজিশ্যন দলৰ প্ৰাক্তন সভাপতি এগৰাকী তাৰ আকৌ ওপৰত মীৰা বৰঠাকুৰ বহি আছে লগত আছে ইমান বেয়া মানে ইমান তলত গৈছে ভাবিবই নোৱাৰি মোৰ ব্যক্তিগত কথা একো নাই কিন্তু তেওঁলোকৰ মানসিকতাটো ইমান বেয়া নেকি মানসিকতাৰ এই মানুহেতো মহিলা কল্যাণ মন্ত্ৰী হ'ব সমাজ কল্যাণ মন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী হ'ব সপোন দেখি আছে আৰু ইমান মানে অকল বেয়া নহয় কেতিয়াবা এনেকে কিবা কৈ দিলে কোনবা মহিলাই কিবা কৈছে বুঢ়াঙুলিটোকে দেখুৱাই দিলো ফাইন কিন্তু যিটো তেওঁলোকে ইংগিত দেখুৱাইছে আজি মই মহিলা কমিশনকো পঠাব কৈছো যাতে মহিলা কমিশনে ইয়াৰ কগনাইজেন্স লয় কাৰণ ইমান বেভিচাৰ বিলাক ইনষ্টিগেট কোনে কৰে এটা মোক কথা কওকচোন যে 2008 চনৰ পৰা নিউজ লাইভৰ মালিক ৰিনিকি ভূঞা বুলি বা পৰিচালন সঞ্চালিকা বুলি সকলোৱে জানে কিমানবাৰ তাতে গৈছে তৰুণ গগৈ গৈছে এটা সেই চেনেলটোৰ সন্মুখত ধৰ্ণা দিয়া এটা বাচ্চাৰ কাম নহয় নেকি বোলে কিবা নতুন এটা আৱিষ্কাৰ কৰিছো বেলেগ কথা নিউজ লাইভটো তাতে ৰিনিকি ভূঞা শৰ্মা CMD বুলি পৃথিৱীটো সবেই জানে আৰু কংগ্ৰেছৰ লিডাৰবিলাক গধূলি টক শ্ব'ত যায় আকৌ সেই চেনেলটোতে বাহিৰত গৈ 50টাৰ মানে হুলস্থুল কৰাটো বাচ্চা নহয় জানে বোলে কিবা নতুন সোণৰ খনি এটা আৱিষ্কাৰ কৰিলো যেটো ইলেকশন এফিডেভিটত দেখুৱা নাই তাতে যাওক কিন্তু কালিটো জবাব দিব লাগিব যে পাকিস্তানৰ একাউণ্টত কিমান টকা আছিল হেতুটো ইলেকশন এফিডেভিটত দিয়া নাই ইলেকশন এফিডেভিটত ইংলেণ্ডত থকা একাউণ্ট আৰু পাকিস্তান থকা একাউণ্টৰ টকা দি দেখুৱাব লাগিব নে নাই পিঠানিয়া কালেকশন কৰা মালবিলাক ক'ত গ'ল পইচাবিলাক ক'ত গ'ল এটা আমি লগাই দিও নেকি যে পিঠানি ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ সন্মুখত গৈ বিজেপিয়ে ধৰ্ণা দিও
ইংলেণ্ডত গৈতো এতিয়া আমি ধৰ্ণা দিব নোৱাৰো, পাকিস্তানত গৈতো আমি ধৰ্ণা দিব নোৱাৰো নে পাৰিম? একাউণ্ট নম্বৰ দিছে, একাউণ্টত কিমান টকা আছে দিয়া নাই। আপোনালোকে 2024 এফিডেভিট চাওক। চ' এইবিলাক খুন্দাই যাব নহয়। আজি প্ৰদ্যুৎ বৰদলৈ ক'ত গৈছে? নিউজ লাইভৰ সন্মুখত। প্ৰদ্যুৎ বৰদলৈৰ FM ৰেডিঅ' ষ্টেচন নাই, গপচপ নাই, তাতে আমি গৈছো নেকি? তেওঁলোকে বুজি নাপায় গোটেই হাতীগাঁৱৰ গোটেই হোটেলবিলাক কংগ্ৰেছী লিডাৰবিলাকৰ হয়নে নহয়? গোটেই হোটেলবিলাক কংগ্ৰেছৰ লিডাৰবিলাকৰ হয়নে নহয়? আৰু গড়ৰ খৰ্গৰ পইচাবিলাক ক'ত আছে? সেইটোৰোতো এটা হিচাপ হ'ব লাগিব।